Hello my dear students, welcome to your dear teacher channel. Moramor satro hati hokol. Aji ami kotha patim determiners. Grammar section eta oti important part jitu hoise determiners. Determiners class 4 or pora 10 loike important. Karon porikhat anytime ahiye thake. Bikhekoi Ahom Jatiyo Bidyalyor class 8 or Ingraji bikhoyor প্ৰথম লেসনটোতে আছে ডিটারমিনার্স এই গুটেইখিনি আমি ভালকে শিকিব লাগিব বুজি পাইছানে তোমালোকে ভিডিওটো শেষলৈকে চাবা যদি ভিডিওটো শেষলৈকে চোৱা তেতিয়া হলে ডিটারমিনার্সৰ ভয় আৰু নাথাকে মই আশা কৰো বুজি পাইছা তো সবেই জনে জনে নতুনকে চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমালোকে ভিডিও চোৱা ঠিকই কিন্তু লাইক নকৰা কিয় লাইক এটা কৰি দিবা কমেন্ট এটা কৰি জনাবা তেতিয়াহে মোৰ ভাল লাগিব আৰু বেছি কষ্ট কৰিবলৈ মন যাব ঠিক আছে বলা আমি ভিডিওটো স্টার্ট কৰো ডিটারমিনার্স শব্দটোৰ মিনিং কি প্ৰথমে এটো বুজি লব লাগিব ডিটারমিনার্স শব্দটোৱে ডিটারমাইন কৰা বুজায় মানে নিৰ্ণয় কৰা বুজায় নাউনৰ কোনো বস্তুৰ বুজি পাইছানে কোনো বস্তুৰ ব্যক্তিৰ বা কোনো ঠাইৰ এইবিলাক আৰু নাউনৰ কি কৰে ই পৰিমাণ সংখ্যা স্থান এইবিলাক নিৰ্ণয় কৰাত সহায় কৰে মানে তাৰ যেটো হেৰি আছে মানদণ্ড হেতু নিৰ্ণয় কৰাত সহায় কৰে বুজি পাইছানে ইয়াৰ ধাৰণা দিয়ে নাউনৰ ধাৰণা দিয়ে যে তাত পৰিমাণটো কম বেছি গণিব পৰা গণিব নোৱাৰা তেনেকুৱা ধৰণৰ আমাক আইডিয়া দিয়ে বুজি পাইছানে তো এক কথাত মনত ৰাখিবা ডিটারমিনার্স শব্দৰ মিনিং হৈছে ডিটারমাইন কৰা মানে নিৰ্ণায়ক হিচাপে কাম কৰে তাৰ সংখ্যা পৰিমাণ আৰু স্থান বুজি পাইছানে মানে নাম্বাৰ কোয়ান্টিটি এন্ড পজিশন এই তিনটা শব্দ মনত ৰাখিবা ডিটারমিনার্সে নাউনৰ এই তিনটা কাম কৰে বুজি পাইছা ওকে তো ডিটারমিনার্স শব্দটোৰ মিনিং আমি বুজি লৈছো তো প্ৰথমটো পইণ্ট কি লিখিছো তোমালোকে ভালকৈ চাই যাবা আৰু নোট ডাউন কৰি লবা কপি ঠিক আছে ডিটারমিনার্স হৈছে এটা শব্দৰ গ্ৰুপ ডিটারমিনার্স হৈছে এটা শব্দৰ এটা গ্ৰুপ যিবোৰে কি কৰে নাউনৰ সংখ্যা পৰিমাণ স্থান আদিৰ নিৰ্ণায়ক হিচাপে কাম কৰে ডিটারমিনার্স বিলাকে এটো কামেই কৰে ডিটারমিনার্স বোৰে নাউন এটা একবচন নে বহুবচন আৰু কাউন্টেবল নে আনকাউন্টেবল মানে গণিব পৰা নে গণিব নোৱাৰা তাৰ সংকেত দিয়ে বুজি পাইছানে মানে ডিটারমিনার্স বোৰে আমাক কি বুজায় যে নাউনটো একবচন নে বহুবচন হেতু বুজায় আকৌ গণিব পৰা নে গণিব নোৱাৰা মানে কাউন্টেবল নে আনকাউন্টেবল নাউন হেতু আমাক বুজায় ঠিক আছে ডিটারমিনার্স বোৰে বিশেষকৈ তলত উল্লেখ কৰা ধৰণে আমি ভাগ কৰিব পাৰো তো ডিটারমিনার্স বোৰৰ কিছুমান ভাগ আছে আমি এই ভাগ কিটা ভালদৰে এটাকে ডিটেইলছত বুজিব লাগিব প্ৰথমটো ভাগ আছে আৰ্টিকলছৰ ভিতৰত তিনটা আৰ্টিকলছ থাকে এ এন আৰু ডি ঠিক আছে ডেমনস্ট্ৰেটিভ ডিটারমিনার্স ডেমনস্ট্রেটিভ মানে শব্দৰ মিনিংটো জানানে ডেমনস্ট্রেটিভ মানে হৈছে যিবিলাক শব্দৰে কোনো এটা বস্তু দেখুৱাই দিয়া হয় লক্ষ্য কৰোৱা হয় প্ৰত্যক্ষ কৰোৱা হয় তাকে ডেমনস্ট্রেটিভ বুলি কোৱা হয় তো তেনেকুৱা শব্দবিলাক হৈছে this that these those pronouns used as possessive determiners কিছুমান pronoun আছে personal pronounৰ possessive case আছে সেই personal pronounৰ possessive কেইটাক আমি determiners হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু সেই কেইটা কোৱা হয় possessive determiners যেনে my your his her their বুজি পাইছানে distributive determiners মানে এই determiners বিলাকৰে কি কৰা হয় নাউন বিলাকক বিভাজন কৰি দেখুৱা হয় বুজি পাইছানে ভাগ কৰি দেখুৱা হয় যেনে each every either neither এই কেটা হৈছে ইম্পৰ্টেন্ট আৰু আছে এটা হৈছে কাৰ্ডিনেল এন্ড অৰ্ডিনেলস ডিটারমিনার্স আৰু হৈছে কোয়ান্টিফায়ার্স ডিটারমিনার্স তোমাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল আমি এই প্ৰত্যেকটো ভাগ কমপ্লিটলি ডিটেইলছত বুজিম কতো নাযাবা ভিডিওটো শেষলৈকে চাবা ডিটারমিনার্সৰ ভয় আজিৰ পৰা নাইকিয়া হৈ যাব ডিটারমিনার্স বিলাকৰ 6টা ভাগ আছে আমি 6টা ভাগত ইহতক ভগাব পাৰো ই নম্বৰটো হৈছে কাৰ্ডিনেলস এন্ড অৰ্ডিনেলস নাম্বাৰ তো কাৰ্ডিনেলস নাম্বাৰ কাক কোৱা হয় যিবিলাক সংখ্যা আমি 1 2 3 4 এনেকে সিৰিয়ালি গণো সেইবিলাক আৰু অৰ্ডিনেলস নাম্বাৰ হৈছে ফাৰ্স্ট সেকেন্ড
থাৰ্ড ফ'ৰ্থ ফিফথ ছিক্সথ যিবিলাক সংখ্যাৰে আমি কি কৰোঁ পজিশন বা ক্ৰমিক নাম্বাৰ আমি বুজাবলৈ ব্যৱহাৰ কৰোঁ বুজি পাইছানে স্থান বা ক্ৰমিক সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰোঁ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড এনেকুৱা আৰু কাৰ্ডিনেলছ বিলাক 1 2 3 4 বুজি পাইছানে কোৱান্টিফায়াৰ্ছ যিবিলাক ডিটাৰমিনাৰ্ছৰে যিবিলাক শব্দৰে কি কৰা হয় কোনো বস্তুৰ সংখ্যা পৰিমাণ এবিলাক নিৰ্ধাৰণ কৰা হয় যেনে few a few the few little a little the little মানে few টো সদায় সংখ্যা বুজায় আৰু লিটল টো সদায় পৰিমাণ বুজায় আমি ভালকে বুজিম ডিটেইলছ অফ তো জাস্ট এতিয়া খালি হেৰিটো লৈ আছো আইডিয়াটো লৈ আছো many much some any a lot of plenty of etc বিশেষকৈ আৰ্টিকলছ আৰু কোৱান্টিফায়াৰ্ছ এই দুটা ভাগ মোস্ট ইম্পৰ্টেন্ট এনি টাইম আহি থাকে পৰীক্ষাত সো তোমালোকে এইখিনি ভালকে যদি বুজি লোৱা নহয় তোমালোকৰ একদম হায়াৰ সেকেন্ডাৰী লেভেললৈকে কমপ্লিট হৈ যাব কাম ক্লিয়াৰ হৈ যাব তো আমি এই ছয়টা ভাগৰ প্ৰত্যেকটো ভাগ ডিটেইলছত বুজিম ভালকে বুজি হেল্ল কত না যাবা ৰোৱা আমি এতিয়া মেইন টপিকলৈ আহি আছো আমাৰ ডিটাৰমিনাৰ্ছৰ প্ৰথমটো ভাগ হৈছে আৰ্টিকলছ হয়নে আৰ্টিকলছ মানে কি হেতু আমি শব্দটোৰ মিনিং জানিব লাগিব কমসে কম আৰ্টিকলছ মানে হৈছে প্ৰবন্ধ বা বিধান বুলি কোৱা হয় নাউনৰ সংখ্যা বুজাই বুজি পাইছানে নাউনৰ সংখ্যা নিৰ্ধাৰণ কৰাত হেল্প কৰে তো এ টু যেহেতু আমাৰ তিনটা আৰ্টিকলছ আছে এ এন ডি আমি প্ৰথমে এ টু লিখিম এ ভালকে চাবা এ কোড বহিব বাক্য এটাত এ কেতিয়া ব্যৱহাৰ কৰা হয় নাউনৰ আৰম্ভণিতে উচ্চাৰণ যদি মানে আমাক যে প্ৰশ্ন দিয়া থাকিব খালি ঠাই যে থাকিব তাৰ আগত যেটো নাউন থাকিব সেই নাউনৰ প্ৰথম লেটাৰৰ উচ্চাৰণ যদি আৰম্ভণিতে উচ্চাৰণ যদি কনসনেন্টৰ দৰে হয় মানে ব্যঞ্জন বৰ্ণৰ দৰে হয় কিহৰ দৰে হয় ক খ গ ঘ ঙ মানে বি সি ডি এফ জি এইচ এনেকুৱা যদি উচ্চাৰণ হয় এনেকুৱা বৰ্ণমালাৰ দৰে যদি উচ্চাৰণ হয় তেনে ক্ষেত্ৰত এ ব্যৱহাৰ হয় মোস্ট ইম্পৰ্টেন্ট উচ্চাৰণ সদায় মনত ৰাখিবা সাউন্ডৰ কথা মানে তাত প্ৰথম লেটাৰ কনসনেন্ট আছে নে ভাৱেল আছে হেতু দেখাৰ আমাৰ প্ৰয়োজন নাই বুজি পাইছানে আমি চাম উচ্চাৰণ কেনেকুৱা হৈছে সাউন্ড কেনেকুৱা হৈছে সাউন্ড জাস্ট ৰিমেম্বাৰ সাউন্ড কেনেকুৱা হৈছে হেতু আমি চাম উদাহৰণ চাই লোৱা ভালকে বুজি পাবা Sophia Qureshi is dash brave girl এই যে যেটো নাউন আছে brave girl তো ইয়াৰ যে প্ৰথম লেটাৰ আছে এই লেটাৰৰ এই যেটো ভাৱেল আছে আমি চাম উচ্চাৰণ brave তো ব উচ্চাৰণ আছে বৰে ব্ৰ তো ইয়াত কি বহিব আমাৰ উচ্চাৰণটো যেহেতু কনসনেন্টৰ নিচিনা হৈছে কাৰণে কি বহিব এ হ'ব ঠিক আছে আমি পাইছো নহয় উচ্চাৰণ যদি কিহৰ দৰে হয় ব্যঞ্জন বৰ্ণৰ দৰে হয় I saw this cat in the garden cat সোৱাচোন ক উচ্চাৰণ হৈছে না নাই ক উচ্চাৰণ হলে কি বহাই দিম এ বহাই দিম what this beautiful day সোৱাচোন beautiful ব উচ্চাৰণ হৈছে না নাই তো বৰ দৰে উচ্চাৰণ হৈছে সাউন্ড টু বিউটিফুল আছে তো ব উচ্চাৰণ হৈছে প্ৰথমে কাৰণে এ বহাই দিম I went to watch dash movie last night movie এটো সোৱাচোন উচ্চাৰণটো সোৱাচোন movie বুলি কলে ম উচ্চাৰণ হৈছে নহয় হয়নে নহয় তো আমি কি বহাই দিম এ বহাই দিম there is dash car in front of the house ইয়াত কি বহিব সি তা মানে কাৰ আহিছে কাৰ মানে ক আহিছে উচ্চাৰণ তো ইজি একদম এতিয়া এ কোড বহিব মনত থাকিব না নাই এ টু সদায় কোড বহিব ইয়াৰ প্ৰেক্টিস কোৱেশ্চন তোমালোকে পাই যাবা টেলিগ্ৰাম চেনেলত তোমালোকে জয়েন হৈ লবা তাতে কোৱেশ্চন পাবা প্ৰশ্ন উত্তৰ বিলাক পাই থাকিবা এনি টাইম টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে জাস্ট ক্লিক কৰিলেই জয়েন হৈ যাব পাৰিবা বুজি পাইছানে নহলে সাৰ্চ কৰিবা ডিয়াৰ টিচাৰ 1 2 3 এনেকৈ সাৰ্চ কৰিবা স্পেচ নিদিয়াকৈ ঠিক আছে ওকে সোৱা না আৰ্টিকলৰ এ টু আৰু কোড ব্যৱহাৰ হ'ব তাৰ কাৰণে মই এটা নোট লিখিছো নোটটো জানা দৰকাৰ কাৰণ এ টু আমি কোড ব্যৱহাৰ কৰিম কমপ্লিটলি জানিব লাগিব
চোৱাচোন নাউনৰ আৰম্ভণিতে উচ্চাৰণ যদি কিহৰ নাউনৰ উচ্চাৰণ যদি আৰম্ভণিতে উচ্চাৰণ যদি ইউ বা ওয়াৰ দৰে হয় ইউ বা ওয়াৰ দৰে হয় তেন্তে তাত এ ব্যৱহাৰ হয় আৰ্টিকল এ ব্যৱহাৰ হয় যেনে তাৰ মানে যেতিয়া কোনো নাউনৰ উচ্চাৰণ পঢ়োতে বাক্য এটাত কি হ'ব ইউ বা ওয়াৰ দৰে উচ্চাৰণ হ'ব আৰম্ভণিতে তেতিয়াহ'লে সেই নাউনৰ আগত সদায় এ বহিব যেনে হি গেভ মি this 1 rupee note তেওঁ মোক দিছিল কি দিছিল 1 টকাৰ মুদ্ৰাৰ 1 টকাৰ এটা মুদ্ৰা তো চোৱাচোন ইয়াত 1 শব্দটো উচ্চাৰণ কৰিলে ওয়াৰ দৰে হৈছে নে যদি ওয়াৰ দৰে হৈছে কি বহিব এ বহিব কাৰণ ইউ বা ওয়াৰ দৰে উচ্চাৰণ হ'লে সদায় এ বহে My brother is studying in dash European University. এতিয়া চোৱাচোন ইউৰ দৰে উচ্চাৰণ হৈছে নে ইয়াত ইউৰ দৰে উচ্চাৰণ হৈছে নে তো ইউৰ দৰে উচ্চাৰণ হ'লে আমি কি বহাই দিম সদায় এ বহাই দিম তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এ আৰ্টিকলটো ক'ত ব্যৱহাৰ হ'ব আমি ভালকে মনত ৰাখিব লাগিব প্ৰথম কথা কি মনত ৰাখিব লাগিব যে যদি নাউনৰ আৰম্ভণিতে উচ্চাৰণ যদি সাউন্ড যদি কিহৰ দৰে হয় কনসনেন্টৰ দৰে হয় ব্যঞ্জন বৰ্ণৰ দৰে হয় তেতিয়া হলে তাত এ বহিব দুই নম্বৰ কথা কি পালো যে যদি নাউনৰ আৰম্ভণিতে উচ্চাৰণ কি হয় ইউ বা ওয়াৰ দৰে হয় তেতিয়া হলে তাত কি বহিব এ বহিব এই দুটা কথা যদি ভালকে মনত ৰাখা তেতিয়া হলে তুমি এ কোড বহিব তাৰ কনফাৰ্মেশন হৈ যাব ইয়াৰ আৰু ডাউট নাথাকে ঠিক আছে দ্বিতীয়টো আৰ্টিকল হৈছে এন আৰ্টিকলটো কোড বহিব নাউনৰ আৰম্ভণিতে উচ্চাৰণ যদি মানে সাউন্ড যদি ভাৱেলৰ দৰে হয় মানে স্বৰবৰ্ণৰ দৰে হয় কিহৰ দৰে স্বৰবৰ্ণৰ দৰে হয় মানে কেনেকুৱা অ আ ৰস্বই দীৰ্ঘই ৰস্ব দীৰ্ঘ ৰি এ ঐ ইয়াৰ পৰা যি আকাৰ উকাৰ হয় তেনেকুৱা যদি উচ্চাৰণ হয় আমাৰ যে স্বৰবৰ্ণ আছে 11টা তেনেকুৱা যদি উচ্চাৰণ হয় তেন্তে তাত সদায় এন ব্যৱহাৰ হয় আমি জাস্ট কি চাব লাগিব সাউন্ডটো চাব লাগিব উচ্চাৰণ আমি লেটাৰ দেখাৰ দৰকাৰ নাই তাত ভাৱেল আছে না কনসনেন্ট আছে সেই লেটাৰ দেখাৰ দৰকাৰই নাই আমি সাম সাউন্ড কেনেকুৱা হৈছে ভাৱেলৰ নিচিনা নে কনসনেন্টৰ নিচিনা ওকে তো প্ৰথম এক্সাম্পলটো চোৱাচোন মাই ব্ৰাদাৰ ইজ ডেছ এনসিসি ক্যাডেট এতিয়া চোৱাচোন এনসিসি কোৱাৰ লগে লগে এৰ দৰে উচ্চাৰণ হৈছে ওকে এৰ দৰে উচ্চাৰণ হৈছে সো আমি ইয়াত কি বহাব লাগিব এন বহাব লাগিব কাৰণ ইয়াত ভাৱেলৰ দৰে উচ্চাৰণ হৈছে কিন্তু আছে কি ইয়াত এটো এন টো হৈছে এটা কনসনেন্ট নহয় কিন্তু উচ্চাৰণ হৈছে কিহৰ দৰে আমাৰ ভাৱেলৰ দৰে সেই কাৰণে এন বহিব ডেশ আৰ্টিষ্ট পেইন্টেড দিস পিকচাৰ এই ছবিটো এজন শিল্পীয়ে অঙ্কন কৰিছিল তো চোৱাচোন ইয়াত আৰ্টিষ্ট বুলি কোৱাৰ লগে লগে আ উচ্চাৰণ হৈছে নাই আ উচ্চাৰণ কৰাৰ লগে লগে কি বহিব এন বহিব ক্লিয়াৰ তাৰপিছত চোৱাচোন ডেশ older woman comes to him in his dreams ইয়াত চোৱাচোন older শব্দটো পঢ়াৰ লগে লগে কি আহিছে উচ্চাৰণ হৈছে older তো ইয়াত কি হৈছে আমাৰ এন বহিব কাৰণ আমি খালি উচ্চাৰণটো চাম নাউনৰ প্ৰথম আৰম্ভণিতে উচ্চাৰণটো আমি কি চাম কেনেকুৱা হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এ আৰু এন বুজি পাইছানে এই তিনটা আৰ্টিকলৰ পৰা যিকোনো এটা বা দুটা পৰীক্ষাত আহিবই 100% যিকোনো পৰীক্ষাত আহে 8 কোৱা 7 কোৱা 9 কোৱা 10 কোৱা সব ক্লাছতে পৰীক্ষাত এই আৰ্টিকলছৰ পৰা আহে পৰীক্ষাত তো আমি ভালকে যদি বুজি লও জীৱনৰ কাৰণে আৰু কোনো অসুবিধা নাথাকে মাই ডিয়াৰ ষ্টুডেন্টস লুক এট মি ভালকে চাবা এটো কাৰণ এটো ইম্পৰ্টেন্ট ডি টু কোড ব্যৱহাৰ হয় very important কাৰণ ইয়াত আমাৰ বহুত ল'ৰা ছোৱালীৰ কনফিউজন থাকি যায় এ এন এটো সহজ এই দুটা কিন্তু ডি টু কোড ব্যৱহাৰ হয় হেতু আমি কনফিউজনত থাকো বুজি পাইছানে ডি শব্দটোৰে বিশেষকৈ তাৰ মানেটো কি ডি শব্দটোৰে কি বুজায় ডি শব্দটোৰে বিশেষকৈ কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজায় মানে নিৰ্দিষ্টকৈ উল্লেখ কৰা বুজায় বুজি পাইছানে তো যাৰ কাৰণে আমি এই দুটা পইণ্ট ভালকৈ মনত ৰাখিব লাগিব যে কোনো নিৰ্দিষ্ট বস্তু কোনো পাৰ্টিকুলাৰ থিংস কি হয় যাৰ নাম
আগতীয়াকৈ বা প্ৰথমেই উল্লেখ কৰা হৈ থাকে যিবিলাক বস্তুৰ নাম আগতীয়াকৈ উল্লেখ থাকে মানে নাম উল্লেখ হৈ থাকে অলৰেডি তেনেকুৱা বস্তুৰ নামৰ আগত সদায় দি ব্যৱহাৰ হয় ভালকে মনত ৰাখিবা যিবিলাক বস্তুৰ নাম আগতীয়াকৈ উল্লেখ থাকে মেনশন কৰা থাকে তেনেকুৱা বস্তুৰ নামৰ আগত আই মিন প্ৰপাৰ নাউনৰ আগত সদায় কি বহে দি বহে ইউনিক শব্দটোৰ মিনিংয়ে হৈছে অনন্য বা অদ্বিতীয় যাৰ কোনো বিকল্প নাই পৃথিৱীত আৰু তেনেকুৱা বস্তু দ্বিতীয়টো নাই তেনেকুৱা বস্তুৰ নামৰ আগত সদায় দি বহে বুজি পাইছানে ইউনিক শব্দটোৰ মিনিংয়ে হৈছে অদ্বিতীয় যেটো নেকি আৰু পৃথিৱীত দুই নম্বৰটো নাই বুজি পাইছা তো ইউনিক অনন্য বা অদ্বিতীয় বস্তুবোৰক দেখুৱাবলৈ কি কৰা হয় দি ব্যৱহাৰ হয় তাৰ ভিতৰত কিছুমান ওয়াৰ্ডছ আমি ইম্পৰ্টেন্ট লিখিছো এনেকুৱা বিলাকৰ আগত দি ব্যৱহাৰ হয় এই দুইটাৰ ভিতৰতে আছে এই দুইটা পইণ্টৰে কিছুমান শব্দ প্ৰথমটো চোৱাচোন সুপাৰলেটিভছ এডজেক্টিভছ যেতিয়া আমি সেন্টেন্স এটা দেখিম সেন্টেন্স এটা যেতিয়া আমি ডিটাৰমিনাৰ্স আৰ্টিকলস যেতিয়া আমি ফিল আপ কৰিম তেতিয়া আমি সদায় লক্ষ্য কৰিম যে খালি ঠাইৰ আগৰ যেটো শব্দ হেতু যেটো এডজেক্টিভছ আছে যদি তাত সুপাৰলেটিভ এডজেক্টিভছ আছে সুপাৰলেটিভ এডজেক্টিভ কোনবিলাক তাত কি থাকিব হয় মোস্ট থাকিব নহলে এডজেক্টিভৰ লগত কি থাকিব জানা st বা est যোগ হৈ থাকিব মোস্ট থাকিব নহলে এডজেক্টিভৰ লগত এডজেক্টিভ প্লাস st বা est থাকিব যেনে বেস্ট বুজি পাইছানে ইয়ংগেষ্ট টলেষ্ট এনেকুৱা est বা st থাকিব আৰু মাল্টি সিলেবিক ওয়াৰ্ড হলে তাত est est নহয় মোস্ট আহি যাব আগত তেনেকুৱা সুপাৰলেটিভ এডজেক্টিভ যদি থাকে তাৰ আগত সদায় আমি দি ব্যৱহাৰ কৰিব লাগে মোস্ট ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবা দুই নম্বৰ হৈছে অৰ্ডিনেল নাম্বাৰ যেতিয়া আমি কোনো ক্ৰমিক সংখ্যা বা স্থান তেনেকুৱা কোনো বুজাও সংখ্যা বুজাও স্থান বুজাও পজিশন বুজাও তেতিয়া আমাৰ অৰ্ডিনেল নাম্বাৰ বিলাক আহে যেনে ফাৰ্স্ট সেকেন্ড থাৰ্ড এনেকুৱা সেইবিলাকৰ আগতো সদায় কি বহে দি বহে ডিকেডছ মানে দশক শতক এবিলাক যে আমাৰ আছে শতিকা সেইবিলাকৰ আগত দশকৰ আগত সদায় কি বহে দি বহে প্ৰপাৰ নাউন কাকৈ প্ৰপাৰ নাউন যেতিয়া আমি কোনো বস্তুৰ ব্যক্তিৰ কোনো ঠাইৰ নাম মেনশন কৰি কও যেনে গুৱাহাটী ৰাম ৰহিম মোবাইলৰ ভিতৰত যেতিয়া মই কম স্যামসাং মোবাইল ভিভো মোবাইল যেতিয়া কোনো এটা বস্তুৰ নাম মেনশন কৰি কম প্ৰপাৰলি তেনেকুৱা সদায় নামৰ আগত কি বহিব দি বহিব যেনে এই কথাটো এই যে নিৰ্দিষ্টকৈ নাম যে বস্তুৰ নাম উল্লেখ থাকে তেনেকুৱা প্ৰপাৰ নাউনৰ আগত এক গ্ৰুপ মানে যদি কোনো মানুহৰ দল দেখা গৈ আছে বস্তুৰ বা কোনো ব্যক্তিৰ তাতো আমি গ্ৰুপৰ আগত সদায় দি ব্যৱহাৰ কৰিম ৰিপাব্লিক গণতান্ত্ৰিক দিৱস বিলাকৰ আগত আমি সদায় দি ব্যৱহাৰ কৰিম কিংডম কোনো দেশ বা ৰাজ্যৰ আগত আমি সদায় দি ব্যৱহাৰ কৰিম ফেমাস বিল্ডিংছ যিবিলাক বিখ্যাত বিশ্ববিখ্যাত ঘৰ বিল্ডিং আছে যিবিলাক বিল্ডিংৰ নাম ললে পৃথিৱীৰ গোটেই মানুহে চিনি পায় যেনে মস্কিউ টেম্পল চাৰ্চ তাৰপিছত আইফেল টাৱাৰ তাজমহল ৰেড ফৰ্ট যিবিলাক অদ্বিতীয় ইউনিক যিবিলাক যেটো নেকি আৰু পৃথিৱীত নাই এটাই আছে তেনেকুৱা বস্তুৰ বা বিল্ডিংৰ নামত আগত আমি সদায় কি বহাম দি বহাম মৰমৰ ছাত্ৰছাত্ৰীসকল বহুত ইম্পৰ্টেন্ট পাৰ্টস এটো তোমালোকে সবেই ভালকে নোট ডাউন কৰি লোৱা ঠিক আছে বলা এতিয়া আমি এই ডিৰ কেইটামান এক্সাম্পল চাও মাই বিউটিফুল ষ্টুডেন্টস look at me example number 1 yet dia se soasun dash weather is nice today botorto aji dhuniya boli koa hoy ase botorto aji dhuniya ei je botorto nirdistoke dekhoi dia hoise buli paisane botorto dhuniya nirdistokoi jetia ami question hoy point number 1 ot je jetia kuno eta particularly kuno eta bostuk mention kora hoy nirdistoke tetia amar তাত কি ব্যৱহাৰ হয় সদায় দি ব্যৱহাৰ হয় বুজি পাইছানে the weather is nice today okay dash lighting is good at this event তাৰ মানে ইয়াতো কি হ'ব যেটো লাইটিং হৈছে আজি প্ৰগ্ৰামটো ইভেন্টটো
এই ইভেন্টত এই মেনশন করা হয়েছে নির্দিষ্টকে ইভেন্টৰ কথা উল্লেখ কৰা হৈছে তো আমি সদায় প্ৰপাৰ নাউনৰ আগত কি বহাও দা বহাও দি লাইটিং ইজ গুড এট দি ইভেন্ট এই ইভেন্টটো নিৰ্দিষ্টকে মেনশন কৰা হৈছে তাতো দি ব্যৱহাৰ হ'ব ইয়াত চোৱা this child might be afraid of dogs মানে child সৰু ল'ৰা ছোৱালী শিশু বিলাকে নিশ্চয় কি কৰে ভয় খাব লগা হয় ভয় খাব লাগে হয় হয় না না তো এতিয়া চোন তো আমাক ইয়াত কি বুজাইছে এটো নাউনটো কি চাইল্ড এতিয়া চাইল্ড নাউনটো মেনশন কৰা হৈছে ইয়াৰ আগত আমি কি বহাই দিম দি বহাই দিম নিৰ্দিষ্টকে কোনো বস্তুৰ নাম উল্লেখ থাকিলে আমি তাত দি বহাই দিম I would like to visit this Eiffel Tower এতিয়া চোন Eiffel Tower to যে এটো এটা ফেমাস বিল্ডিং অত পৰি গৈছে হয়নে কাৰণ Eiffel Tower আৰু পৃথিৱীত নাই এখনে আছে তাৰ কাৰণে এটো ইউনিক হোৱাৰ কাৰণে আমি কি বহাই দিম দি বহাই দিম আৰু যি পাঁচটা ভাগ আছে সেই পাঁচটা ভাগ আমি নেক্সট ভিডিও বিলাকত দি থাকিম তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ আমি এই গুটেই ভাগ বিলাক যদি এটা ভিডিওতে বনাও তেতিয়ালে ভিডিও বহুত লম্বা হৈ যাব বোৰিং ফিল হ'ব ঠিক আছে তো আজি আমি পঢ়িলো ডিটাৰমিনাৰ্ছৰ প্ৰথমটো ভাগ আৰ্টিকলছ নেক্সট আহিব কি ডেমনস্ট্ৰেটিভ আৰু ডিস্ট্ৰিবিউটিভ ডিটাৰমিনাৰ্ছৰ পাৰ্ট আহিব ঠিক আছে তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু কমেন্ট কৰি জনাবা তোমালোকৰ আৰু কেনেকুৱা ধৰণৰ ভিডিও দৰকাৰ সেইটো বিষয়ে মই ভিডিও বনাবলৈ চেষ্টা কৰিম ঠিক আছে তো এতিয়া আমি কেটামান প্ৰেক্টিস কোৱেশ্চন দিম তোমালোকক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা এইখিনি প্ৰেক্টিস কোৱেশ্চনস তোমালোকক দিয়া হ'ল তোমালোকে এইকেইটা প্ৰশ্নৰ উত্তৰ কৰি মোক টেলিগ্ৰাম চেনেলত দি দিবা গ্ৰুপত ঠিক আছে মই চাই দিম ঠিক আছে তাত তোমালোকে আৰু বহুত কোৱেশ্চনো পাবা তোমালোকে টেলিগ্ৰাম জয়েন হোৱাৰ কাৰণে কি কৰিবা এই ভিডিওৰ ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ প্ৰথম লিংকটোৱে দিয়া আছে বুজি পাইছা নাই তাত ক্লিক কৰিবা জয়েন হৈ লবা নহলে সাৰ্চ কৰিবা ডিয়াৰ টিচাৰ 1 2 3 এইটো টেলিগ্ৰাম সফটওয়্যাৰটো ডাউনলোড কৰি এইটো চাৰ্জ কৰিবা বাস তাতে আহি যাব মোৰ টেলিগ্ৰাম চেনেলটো তাতে তোমালোকে দি দিবা ঠিক আছে সাম কোনে 100% কৰিব পাৰে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এইবিলাক পৰীক্ষাত আহি থাকে ঠিক আছে ক্লাস 4 ৰ পৰা একদম 10 লৈকে ইম্পৰ্টেন্ট আৰ্টিকলস বিলাক তো আজি এই কেটা প্ৰশ্ন চোৱাচোন দিস ইজ নট দেস ইউজুৱেল হ্যাপেনিং ইয়াত কি বহিব তোমালোকে কৰিবা তোমালোকৰ ওপৰত দিছো Kalidas is des Shakespeare of India बहुत important question my brother is des MBBS doctor ki bahut bahai diba the Vivek Express will be come before days are ago ki bahut bahai diba he is des strongest man in the world tumalokor karone practice question okay to moromar ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ডিটাৰমিনাৰ্ছৰ নেক্সট পাৰ্ট বিলাক পোৱাৰ কাৰণে এই চেনেলত সংযোগ হৈ থাকা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ যিবিলাক লগৰীয়া আছে বন্ধু বান্ধৱী আছে তেওঁলোকক দেখাৰ কাৰণে কি কৰা এটা শেয়াৰ কৰি দিয়া আৰু সবেই কমেন্ট কৰিবলৈ নপঢ়িবা তোমালোকে কোন কোৰ পৰা চাই আছা কোনখন বিদ্যালয়ত পঢ়া ঠিক আছে গুটেই তথ্যখিনি মোক জনাই দিবা তোমালোকে লাইক কমেন্ট কৰিলে মোৰ কি হয় উৎসাহটো বাঢ়ে মানে কাম কৰিবলৈ আৰু বেছি মন যায় ঠিক আছে একদম ক্লাস 6 ৰ পৰা 10 লৈকে ইংৰাজী বিষয়টোৰ সব ডিটেইলস মানে লেসন পোয়েম তাৰ পিছত যিমান গ্ৰামাৰ আছে গুটেই বিলাক তোমালোকে এই চেনেলটোত পাই থাকিবা গুটেই বছৰ যদি 100% মোৰ লগত সংযুক্ত হৈ থাকা মই ভাবো তোমালোকে বহুত নম্বৰ পাবলৈ মানে ভালদৰে 90+ 80+ নম্বৰ পাবলৈ সক্ষম হ'বা বুলি মই আশা কৰো ঠিক আছে আজি কাৰণে ইয়াতে সমাপ্ত কৰিছো দেখা হ'ব নেক্সট ভিডিঅ'ত বাই বাই